পাঁচটাকৈ চোৰাং গৰুসহ দুজন মষ্ট ৱান্টেড দুৰ্ধৰ্ষ গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হ'ল গোলকগঞ্জ নালিয়া আৰক্ষী। আটকাধীন মষ্ট ৱান্টেড দুৰ্ধৰ্ষ সৰবৰাহকাৰী দুজন হৈছে গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙ্গিৰ প্ৰথম খণ্ডৰ জানিব হক আৰু আলম হক বুলি জানিব পৰা গৈছে। দুয়োজনে দীৰ্ঘদিনৰে পৰা বাংলাদেশলৈ গৰু সৰবৰাহৰ সৈতে জড়িত হৈ আহিছিল। দুয়োৰে বিৰুদ্ধে ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়াত তার কাটি গৰু পাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ পমখেদি গোলকগঞ্জ থানাৰ নালিয়া আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিভাস লাল সিনহাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে বেৰভাঙ্গি প্ৰথম খণ্ডত চলাইছিল অভিযান। অভিযানত পাঁচটাকৈ চোৰাং গৰুসহ দুজন মষ্ট ৱান্টেড দুৰ্ধৰ্ষ গৰু সৰবৰাহকাৰী জানিব হক আৰু আলম হকক আটক কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।